নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যতা বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীজৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আমাৰ আধুনিক অসমৰ ইতিহাসৰ ওপৰত 2 নম্বৰ ভিডিঅ'। তো আজি আমি অধ্যয়ন কৰিম মণিৰাম দেৱানৰ বিষয়ে। ব্ৰিটিছে কি কৰিছিলে যেতিয়া আপাৰ আছামৰ কৰ্তৃত্ব নিজ হাতলৈকে আনিছিলে, তেওঁলোকে কি কৰিলে আপাৰ আছামত ৰেভিনিউ ৰিফৰ্ম হিচাপত জনাৰ্দন বৰুৱাক আপাৰ আছামৰ সমগ্ৰ যিখিনি ৰেভিনিউ ৰিলেটেড মেটাৰ সেইখিনি চোৱাৰ কৰ্তৃত্ব প্ৰভাইড কৰিছিলে। জনাৰ্দন বৰবৰুৱাক চাকচিট কৰিছিলে মণিৰাম দেৱানে, আৰু পৰৱৰ্তী সময়ছোৱাত এই পদবীটো কি কৰা হৈছিলে তেহচিলদাৰ হিচাপত চেঞ্জ কৰি দিয়া হৈছিলে, অৰ্থাৎ এই পদবীটোক ৰিনেম কৰা হৈছিলে তেহচিলদাৰ হিচাপত। তাৰোপৰি মণিৰাম দেৱান ৰংপুৰৰ চেৰিষ্টাদাৰো হৈছিলে। যেতিয়া তৃতীয় গুৱাহাটীৰ পিছত পুৰন্দৰক আপাৰ আছামৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হৈছিলে, সেই সময়ত পুৰন্দৰে কি কৰিছিলে মণিৰাম দেৱানক তেওঁৰ নিজৰ প্ৰাইম মিনিষ্টাৰ হিচাপত অধিষ্ঠিত কৰাইছিলে, আৰু মণিৰাম দেৱানক সেই সময়ত বৰভাণ্ডাৰ বৰুৱা বুলিও জনা গৈছিলে। আনহাতে মণিৰাম যিহেতু কলিতা সম্প্ৰদায়ৰ হৈছিলে, সেয়েহে কলিতা ৰজা বুলিও জনা গৈছিলে। আমি সকলোৱে জানো যে 1823 খ্ৰীষ্টাব্দত আমাৰ ব্ৰিটিছে অসমত চাহৰ ডিস্কভাৰ কৰিছিলে। তো ব্ৰিটিছসকলক অৰ্থাৎ বিশেষকৈ ব্ৰুজ ব্ৰাদাৰ্ছক, ৰবাৰ্ট ব্ৰুছক কি কৰিছিলে এই মণিৰাম দেৱানে আমাৰ অসমত যে চিংফুসকলে চাহৰ খেতি কৰে এই বিষয়ে অৱগত কৰাইছিলে, আৰু এই মণিৰাম দেৱানৰ তথ্যৰ ভিত্তিত ৰবাৰ্ট ব্ৰুছে কি কৰিছিলে আমাৰ অসমত চাহ ডিস্কভাৰ কৰিবলৈ সক্ষম হৈছিলে। পৰৱৰ্তী সময়ত অৰ্থাৎ 1839 খ্ৰীষ্টাব্দত ব্ৰিটিছে যেতিয়া আমাৰ অসমত এটা চাহৰ কোম্পানী এষ্টাব্লিছ কৰিছিলে আছাম টি কোম্পানী বুলি, সেই কোম্পানীটোক মণিৰাম দেৱানক দেৱান হিচাপত নিযুক্ত কৰা হৈছিলে। তো তেওঁৰ এই টাইটেলটো এই পদবীটোৰ পৰা আহিছে, আৰু এইখিনিতে আপোনালোকে মনত ৰাখি থৈ দিব যে আছাম টি কোম্পানীৰ হেডকোৱাৰ্টাৰ ক'ত আছিলে নাজিৰাত। তাৰ পৰৱৰ্তী সময়ত মণিৰাম দেৱানে কি কৰিছিলে চেনিমৰা আৰু চেংলুঙত পোনপ্ৰথমবাৰৰ বাবে এজন অসমীয়া হিচাপে চাহৰ বাগান এষ্টাব্লিছ কৰিছিলে। অৰ্থাৎ তাৰ আগলৈকেতো আমাৰ অসমত ছাবচিষ্টেঞ্চ লেভেলত চাহৰ খেতি কিছু পৰিমাণে কৰা হৈছিলে, কিন্তু কমাৰ্চিয়েল লেভেলত কোনো অসমীয়াই চাহৰ খেতি কৰা নাছিলে। তো মণিৰাম দেৱানে সেইজন প্ৰথম আছিলে যে চেনিমৰা আৰু চেংলুঙত নিজৰ বাগান এষ্টাব্লিছ কৰিছিলে। কিন্তু তেওঁ পৰৱৰ্তী সময়ছোৱাত বিভিন্ন ধৰণৰ ডিছক্ৰিমিনেশ্যনৰ সন্মুখীন হ'ব লগা হ'ল। অৰ্থাৎ চাহ খেতিৰ বাবে ইংৰাজ প্লেণ্টাৰসমূহে যিখিনি সুবিধা ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা পায়, সেই একেখিনি সুবিধা পাবৰ কাৰণে আমাৰ অসমীয়া এজনে ভালেখিনি পৰিমাণে ষ্ট্ৰাগল কৰিব লাগে। তো এই কথাবোৰত ক্ৰোধিত হৈ মণিৰাম দেৱানে বিভিন্ন কাকতে পত্ৰই কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত বিভিন্ন ধৰণৰ কথা লিখিব ধৰিলে, আৰু এই সকলোবোৰ কথাত ক্ৰোধিত হৈ ব্ৰিটিছে কি কৰিছিলে সেই সময়ৰ যিজন মণিৰামৰ হোম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিলে চাৰ্লেছ হলৰয়ড, তেওঁ কি কৰিছিলে মণিৰাম দেৱানৰ সকলোবোৰ সম্পত্তি কনফিস্কেট কৰি লৈছিল। আৰু মণিৰামৰ পৰিয়ালটো বহুত ডাঙৰ আছিলে, আৰু তেওঁৰ পৰিয়ালটোৰ একমাত্ৰ ইনকাম কৰা তেওঁৱে আছিলে। তো সেয়েহে তেওঁ বিভিন্ন ধৰণৰ অৰ্থনৈতিক অনাটনত ভুগিব ধৰিলে। সেই সময়ত আমাৰ গোটেই ভাৰতবৰ্ষতে চিপাহী বিদ্ৰোহৰ স্পাৰ্কটো প্ৰডিউচ হৈছিলে, আৰু মণিৰাম দেৱানে এইটোৰ সুবিধা লৈ আমাৰ অসমত ব্ৰিটিছৰ যি ৰাজত্ব তাক উফৰাই পুনৰ আহোম মনাৰ্কি এষ্টাব্লিছ কৰিবৰ কাৰণে অভিসন্ধি কৰিব ধৰিলে, আৰু তেওঁৰ এই অভিসন্ধিত তেওঁক মেইনলি সহায় কৰিছিলে পিয়লি বৰুৱাই। তেওঁলোকৰ প্লেন আছিলে যে তেওঁলোকে কি কৰিব ব্ৰিটিছৰ ৰাজত্বক উফৰাই কন্দৰ্পেশ্বৰ সিংহক পুনৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰাব, আৰু কন্দৰ্পেশ্বৰ সিংহৰ আন এটা নাম আছিলে চাৰিং ৰজা, এইটো আপোনালোকে মনত ৰাখি থৈ দিব। আৰু তেওঁ পুৰন্দৰ সিংহৰ কি আছিলে গ্ৰেণ্ডছন আছিলে। কিন্তু কি হ'ল মণিৰাম দেৱান সেই সময়ত কেলকাতাত আছিলে। তেওঁৰ দলৰে কোনো ব্যক্তিয়ে কি কৰিছিলে তেওঁলোকৰ যি প্লেন আছিলে ব্ৰিটিছৰ এগেইনষ্টত দুৰ্গা পূজাৰ সময়ত, সেই প্লেনৰ বিষয়ে ব্ৰিটিছৰ ওচৰত তথ্য পাতি দাঙি ধৰিছিলে, ফাদিল কৰি দিছিলে সেই প্লেনটো। তাৰ ফলস্বৰূপে মণিৰাম দেৱানৰ এই যিটো অভিসন্ধি আছিলে সেইটো ছাকচেছফুল নহ'ল। ব্ৰিটিছে কি কৰিলে কন্দৰ্পেশ্বৰ সিংহ আৰু মধু মালিকক লগ গ্ৰেপ্তাৰ কৰি পেলালে, আৰু তাৰ পৰৱৰ্তী সময়ত কি কৰিলে মণিৰাম দেৱানকো এই কেলকাতাত গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছিলে। আৰু যিজন জাজে অৰ্থাৎ চাৰ্লেছ হেলৰয়ড তেওঁৰ সম্পত্তি কনফিস্কেট কৰিছিলে আগতে আমি পঢ়িছোৱে, তেওঁ কি কৰিছিলে বিচাৰত হৰনাথ দাৰোগা নামৰ এগৰাকী দাৰোগাই যি ষ্টেটমেণ্ট দিছিলে সেই ষ্টেটমেণ্টৰ ভিত্তিত মণিৰামক তেওঁ দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছিলে, আৰু পৰৱৰ্তী সময়ত কি কৰিছিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 খ্ৰীষ্টাব্দত যোৰহাটৰ চেণ্ট্ৰেল জেলত কি কৰিছিলে ফাঁচী দণ্ডৰে দণ্ডিত কৰিছিলে। এইখিনি আছিল মণিৰামৰ বিষয়ে এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট। তো আমি এতিয়া আহিছোঁ সেই সময়ত আমাৰ অসমত ভালেমান কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে। তো আমি সেই কৃষক বিদ্ৰোহসমূহৰ ওপৰত এটা বিতংকৈ অধ্যয়ন কৰিম। প্ৰথমতে আমি আহিছোঁ ফুলগুৰি আপৰাইজিঙলৈকে। ফুলগুৰিৰ ধোঁৱা সংঘটিত হৈছিলে 1861 খ্ৰীষ্টাব্দত। ব্ৰিটিছে কি কৰিছিলে 1851-52 খ্ৰীষ্টাব্দত আমাৰ অসমত তেওঁলোকৰ বেংগলত সাধাৰণতে কি আছিলে ওপিয়ামৰ খেতি আছিলে। তো সেই তাত প্ৰডিউচ হোৱা ওপিয়ামসমূহ তেওঁলোকে চাইন্থেচিছ কৰি অসমত পোনপ্ৰথমবাৰৰ বাবে 1851-52 চনত কি কৰিছিলে ইন্ট্ৰডিউচ কৰিছিলে। যিহেতু তেওঁলোকে আমাৰ অসমত যিখন কানি মাৰ্কেট তাৰ পটেঞ্চিয়েলৰ বিষয়ে গম পালে, আৰু লাহে লাহে এইটোও গম পালে যে আমাৰ গোটেই অসমখনে কানিয়াগ্ৰস্ত। তো সেয়েহে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ ওপিয়ামৰ পৰা ৰেভিনিউটো মেক্সিমাইজ কৰাৰ অৰ্থে তেওঁলোকে আবকাৰী ওপিয়াম ইন্ট্ৰডিউচ কৰিছিলে। কিন্তু কি হৈছিলে আমাৰ অসমত সেই সময়ত ওপিয়ামৰ যিটো লেভেলত কনজিউম কৰা হৈছিলে সেই প্ৰপৰ্চনেটলি ইয়াত প্ৰডিউচো কৰা হৈছিলে। অৰ্থাৎ সকলো মানুহে কি কৰিছিলে
নিজৰ ছাবচিষ্টেঞ্চৰ কাৰণে যিখিনি অপিয়াম লাগে সেইখিনি নিজে প্ৰডিউচ কৰি লৈছিলে। তো ব্ৰিটিছে এই কথাটো ভালকৈ জানিছিলে যে যদিহে ইয়াত অপিয়ামৰ প্ৰডাকশ্যনটো চলি থাকে তেতিয়াহ'লে তেওঁলোকৰ যি অপিয়ামৰ পৰা এটা মোটা ৰেভিনিউ পোৱাৰ তেওঁলোকৰ পটেঞ্চিয়েলটো নাইকিয়া হৈ যাব। সেয়েহে তেওঁলোকে কি কৰিছিলে 1860 খ্ৰীষ্টাব্দত আমাৰ অসমত এই পপিয়া কাল্টিভেশ্যনটো কমপ্লিটলি বেন কৰি দিছিলে। আৰু সেই সময়ত কি হৈছিলে আমাৰ যিটো নগাঁও নিয়াৰ বাই এৰিয়া সেই এৰিয়াখিনিত বহু পৰিমাণত অপিয়াম খেতি প্ৰডিউচ কৰা হৈছিলে। সেই সময়ত আমাৰ জনসাধাৰণে অৰ্থাৎ নগাঁৱৰ বা ফুলগুৰি সেইখিনি এৰিয়া জনসাধাৰণে এটা ৰিমাৰ এটা শুনিছিলে যে অতি শীঘ্ৰে ব্ৰিটিছে কি কৰিব তামোল আৰু পাণৰ ওপৰতো টেক্স লগাব। এইটোৱে তেওঁলোকক বাৰুকৈ ক্ৰোধান্বিত কৰিলে, কাৰণ যিহেতু তেওঁলোকৰ অপিয়াম বা তামোল পাণ এটা দৈনন্দিন জীৱনৰ তেওঁলোকৰ লগৰীৰ নিচিনাই হৈ পৰিছিলে। তো সেয়েহে তেওঁলোকে কি কৰিলে 1861 খ্ৰীষ্টাব্দত প্ৰায় 1500জনমান ৰায়ত লগ হৈ তেওঁলোকৰ যিখন সদৰ কোৰ্ট সেই সদৰ কোৰ্টলৈকে গুচি গৈছিলে। তেওঁলোকৰ উদ্দেশ্য এইটো হৈছিলে যে সদৰ কোৰ্টৰ যিজন তেওঁলোকৰ জাজ থাকিব বা ডেপুটি কমিশ্যনাৰ থাকিব লেফটেনেণ্ট হাবাৰ্টছকঞ্চ, তেওঁলোকৰ অৰ্থাৎ ব্ৰিটিছৰ যি এই অপিয়াম কাল্টিভেশ্যনৰ ওপৰত বেন লগোৱা ইনিচিয়েটিভ সেই ইনিচিয়েটিভটো তেওঁলোকে উঠাই দিব। কিন্তু এই স্কঞ্চে কি কৰিছিলে তেওঁলোকৰ এই যি অভিযোগ সেই অভিযোগ শুনিবলৈ অসন্মতি প্ৰকাশ কৰিছিলে। তো সেয়েহে তেওঁলোকে কি কৰিছিলে প্ৰায় 5 দিন ফুলগুৰিৰ যিখিনি এৰিয়া হয় বৰ্তমানৰ সেইখিনি তেওঁলোকে কি কৰিছিলে এখন ৰাইজমেল সংগঠিত কৰিছিলে। আৰু এই ৰাইজমেলটো দমাবৰ কাৰণে কি কৰিছিলে ব্ৰিটিছে লেফটেনেণ্ট ছিংগাৰক পঠাই দিছিলে। কিন্তু এই ৰাইজসকল ইমানে ক্ৰোধিত হৈ আছিলে ব্ৰিটিছৰ অৱহেলাত, জাতি কলিতা নামৰ এজন ব্যক্তিৰ তত্ত্বাৱধানত এটা দলে কি কৰিছিলে এই লেফটেনেণ্ট ছিংগাৰক লাঠিৰে মৰিয়াই হত্যা কৰি পেলাইছিলে আৰু মাৰি অৱশেষত কি কৰিছিলে তেওঁৰ বডিটো ওচৰতে থকা কলং নদীত পেলাই দিছিলে। যেতিয়া স্কঞ্চে এই কথাটো শুনিলে, যিজন ডেপুটি কমিশ্যনাৰ আছিলে নগাঁৱৰ, তেওঁ কি কৰিছিলে সৈন্যবাহিনী তাত পঠাই দিলে এই বিদ্ৰোহ দমন কৰাৰ অৰ্থে। আৰু সৈন্যবাহিনীয়ে কি কৰিছিলে তাত অ'পেন ফায়াৰ কৰিছিলে আৰু এই অ'পেন ফায়াৰৰ ফলস্বৰূপে ভালেকেইজন ব্যক্তিৰ তাত মৃত্যু হৈছিলে। কিমান মৃত্যু হৈছিলে তাৰ অফিচিয়েল ফিগাৰ সঠিককৈ পোৱা নাযায়। সেয়েহে মানে বহুতো ইতিহাসবিদে কি কয় আমাৰ এই ফুলগুৰি যিটো ধোঁৱা এই ফুলগুৰিৰ ধোঁৱাক জালিয়ানৱালাবাগৰ লগত তুলনা কৰে। কিন্তু ব্ৰিটিছসকলে অসমৰ যিটো ফুলগুৰি বিদ্ৰোহ তেওঁলোকে কি কৰিছিলে এইটোক এটা অৱমাননাৰ দৃষ্টিভংগীৰে চাইছিলে আৰু তেওঁলোকে এইটো এটা সাধাৰণ কানিয়াৰ বিদ্ৰোহ বুলি অভিহিত কৰিছিলে। তো আমি এতিয়া আহিছোঁ আছাম ৰায়টৰ বিষয়ে। আছাম ৰায়ট বুলি এইকাৰণে কোৱা হয় কাৰণ 1893 পৰা 94 চনলৈকে অসমৰ প্ৰায় 3-4 জেগাত কণ্টিনিউৱাছলি কি হৈছিলে বিদ্ৰোহ সংঘটিত হৈছিলে। তো তাৰ কাৰণকেইটা আমি পোনপ্ৰথমে জানি লওঁ। সেই সময়ত যিজন আমাৰ অসমৰ চিফ কমিশ্যনাৰ আহিছিলে উইলিয়াম ৱাৰ্ড, তেওঁ কি কৰিছিলে লেণ্ড ৰেভিনিউটো ঠায়ে 70 পৰা 80% কি কৰিছিলে বঢ়াই দিছিলে। ই ৰাইজৰ মূৰত এটা ৰামদকনৰ নিচিনাই হৈছিলে, কাৰণ এনে প্ৰডাকশ্যন কম, তাতে আমাৰ অসমীয়া মানুহবোৰ হৈছে কানিয়া, তাতে আকৌ লেণ্ড ৰেভিনিউ 70% 80% বঢ়াই দিছে। আৰু কিছুমান ক্ষেত্ৰতো কি হৈছিলে প্ৰায় 100% বঢ়াই দিয়া হৈছিলে। তো সেয়েহে কি কৰিছিলে ৰঙিয়া আৰু লাচিমা কামৰূপত অৱস্থিত আৰু দৰঙৰ পথৰুঘাট এই ঠাইবোৰ জনসাধাৰণে কি কৰিছিলে কোনো ধৰণৰ টেক্স নিদিবৰ কাৰণে অৰ্থাৎ ন' টেক্সেশ্যন কেম্পেইন এটা তেওঁলোকে কি কৰিছিলে ষ্টাৰ্ট কৰিছিলে। আৰু যদিহে কোনো জনসাধাৰণে কি কৰা হয় তেওঁলোকৰ অৰ্থাৎ ৰাইজৰ বিপক্ষে গৈ ব্ৰিটিছক টেক্স প্ৰভাইড কৰে তেতিয়াহ'লে কি কৰা হ'ব তেওঁক সামাজিকভাৱে বহিষ্কাৰ কৰা হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিলে। পথৰুঘাটত কি হৈছিলে প্ৰায় 2000 ৰায়তে সেই সময়ত যিজন তেওঁলোকৰ ডেপুটি কমিশ্যনাৰ আছিলে এণ্ডাৰছন, এই এণ্ডাৰছনৰ বাসভৱনৰ সন্মুখত তেওঁলোকে প্ৰটেষ্ট কৰিবৰ কাৰণে থিয় হৈছিলে। এণ্ডাৰছনে কি কৰিছিলে তেওঁলোকক তেওঁৰ বাসভৱনৰ পৰা আঁতৰি যাবৰ কাৰণে অৰ্ডাৰ দিছিলে, কিন্তু জনসাধাৰণে সেই কথাটো শুনা নাছিলে আৰু তেওঁলোকে কি কৰিছিলে তেওঁলোকে যি পাইছিলে শিল তাৰপিছত মাটিৰ টুকুৰা এই সকলোবোৰ এণ্ডাৰছনলৈকে তেওঁলোকে দলি মাৰিছিলে। আৰু সেইকাৰণে এই বিদ্ৰোহটোক দলিৰণ বুলিও জনা যায়। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব। তাৰপিছত পৰৱৰ্তী সময়ছোৱাত পুলিচ আহিল আৰু তেওঁলোকে কি কৰিলে অ'পেন ফায়াৰ কৰিলে আৰু তাৰ ফলস্বৰূপে বহুতো জনসাধাৰণৰ মৃত্যু হ'ল। আৰু যিটো দিনত এয়া সংঘটিত হৈছিলে অৰ্থাৎ জানুৱাৰী 28, এই দিনটোক কি বুলি জনা যায় কৃষক শ্বহীদ দিৱস বুলি। এইটো আপোনালোকে মনত ৰাখিব যে কৃষক শ্বহীদ দিৱস কেনেকৈ আহিলে। তো আজিলৈ ইমানখিনিয়ে আছিলে। এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন বিচাৰিছোঁ যে মুনিয়াম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিলে। অপশ্যনকেইটা আছে 1838, 58, 40, 41। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ।